ডাক্তৰ ক'ত আছে? মই আপোনাৰ পৰা কাম এটা কৰাই লওঁ। মোৰ এই আঙুলিটো ভাগিলে, এইটো অকণমান আঙুলিটো ভাগিলে মানে হেৰি লগাই দিছিলোঁ, এইটো কাটি দিব লাগে। এইটো কোনে পাৰিব? কোনটো সেইটো ৰুমত যামনে? ইয়াতে নালাগে, তাতে হ'ব মানে তাতে হ'ব। কেনেকুৱা চলিছে আপোনাৰ? ঠিকে আছে ছাৰ। হা মানে আমাৰ কেইজন আছে ডাক্তৰ আছে? এতিয়া আমাৰ তিনিজন আছে। তিনিজন, আপুনি আৰু কোন? আৰু এজন আছে দেৱাশিষ বৰদলৈ আৰু এজন প্ৰিয়াংকু বৰগোহাঁই। প্ৰিয়াংকু বৰগোহাঁই আৰু হেৰিলৈ গৈছে, শ্বিলঙত গৈছে, তেওঁৰ কালি গৈছে ছাৰ। ভালে আছে, ঠিকে চলি আছে নে? ঠিক আছে, অকণমান এইটো দেখিবলৈ কিন্তু ধুনীয়া হৈছে হস্পিটেল। মানে ভূমি গঠন হোৱা নাই, গঠন কৰি দিব। অতি জৰুৰী হৈছিলে আমাৰ এইখন খানা মানে আপুনি ইলেকশ্যন আহিছে সেইকাৰণে এতিয়া ভূমিখন ইমিডিয়েট দিব। সেইটো আগুৱাই ল'ব লাগিব। তিনিজন আছে, নাৰ্ছ কেইগৰাকী আছে? নাৰ্ছ দুগৰাকী আছে, এগৰাকী আমাৰ মেট্ৰন বাইদেউ আছে আৰু আপোনাৰ এগৰাকী এতিয়া দিবলৈ আছে। কি হৈছিলে? এইটো ভাঙিলে, এইটো আঙুলি ভাঙি গ'ল। কেতিয়া? আজি 20 দিনমান হৈ গ'ল, পুৰা ভাঙিলে। প্লাষ্টাৰ এনেকৈ কৰিছে আৰু যি কৰিছে এনেকৈ কৰিছে। এখন হস্পিটেল কি আছিলে আপোনাৰ নামনি অসমত আছিলে? এয়া আমাৰ ফাৰ্মাচিষ্ট বাইদেউ, আমাৰ ফাৰ্মাচীত কি কি বস্তু আছে? আমাৰ 265টা আইটেম থাকে। এতিয়া এভেইলেবল আছে অলমোষ্ট 2-3টা নাই, সেইকেইটা ধৰক ডিষ্ট্ৰিক্ট ৱেৰ হাউচ আছে, নাই সেইকেইটা হয়, মানে বাকী যিটো 265ৰ ভিতৰত এতিয়া কেইটা আছে? 3টামান নাই। অকল তিনিটাটো কি কি? এতিয়া মই ডাইৰেক্ট মেনশ্যন কৰিব নোৱাৰিম বাৰু, কিন্তু অলমোষ্ট আছে। মানে আপ ডাউন হৈ কি থাকে। বেমাৰ নাই? সেইকেইটা ধৰক আমাৰ ইয়াতো অপিডি চলি আছে, ইমানখিনি প্ৰয়োজন নহয়। অলমোষ্ট গোটেই মডেলখন ৰানিং কৰিবলৈ যি 265টা আইটেম লাগে, সেই গোটেইখিনি আমি ৰাখিব লাগে। আছে দেৱাশিষ বৰদলৈ ধুনীয়াকৈ আছে। আমি যিখিনি পাৰিছোঁ ৰাখিছোঁ, এইটো আমি পকেটি কৰিম লাইটত এদি কৰিম বুলি ভাবিছোঁ। হেৰি হোৱা নাই, মই কেইটামান টেষ্ট হয় কি কি বস্তু লাগিব? আজিকালি লিভাৰ ফাংচন টেষ্ট, কিডনি ফাংচন টেষ্ট চব লাগে। মানে আপুনি মোক বস্তুটো লিখি দিয়ক, মই ঘৰতে ফটা আপুনি মোক আজি কাগজত মানে অফিচিয়েল এইখিনি বস্তু নাই আৰু ষ্টাফ যি নাই সেইটো আমাৰ এজন আছিলে, তেওঁ থাৰ্ড গ্ৰেডত চাব ৱাৰ্ডটোৱে আৰু এইটো এক্সৰে ৰুমটো আছে দাদা, কিন্তু এইবিলাক প্লেন বেছি নাই, আমাক পাৰিব কাম কৰিব পৰা নাই, এক্সৰে কৰিব লাগিব। চাবলৈ আহিলো কেনেকুৱা কি হৈছে? কি হৈছে? কি হৈছে? বিষ মানে কি ভাবি
তেওঁ গাঁঠি তেওঁ মানে ৰিম'টৰ আৰ্থ্ৰাইটিছ আছে মোৰ মানুহজনৰ কালি পৰি প্ৰেছাৰ ষ্ট্ৰ'ক হৈ গ'ল জিভাখন মানে কথা ক'ব নোৱাৰা হ'ল যোৰহাট চিভিলৰ পৰা আনিলোঁ এতিয়া আকৌ মোৰ লগত আহিলে তাই ঘৰত অকণমানি ল'ৰা আপোনাৰ কিহত বিষ আৰ্থ্ৰাইটিছ আছে গোটেই গাতে গাঁঠিবোৰ খালি ইয়াৰ পৰা গৈ একদম ৰাতি শুব পৰা নাই মোৰ এতিয়া ঘৰত বেমাৰী এটাৰ পৰা থৈ আহিছোঁ নাই নহয় ঘৰত দিব দেই ওচৰতে ছাৰে কালি দিছে বেজি দৰৱ সৰু ছাৰে দিছে আজি এতিয়া চোৱাই নিছে বাইদেউ মোৰ নাম্বাৰটো লৈ লওক আৰু আপুনি মোৰ নাম্বাৰ ফোন নম্বৰ আপোনাৰ মোবাইল আছে নাই লৈ লওক আৰু আপোনাৰ নাম্বাৰটো কওক 96471 আমাৰ তাক কৈছে নাই মানে আমাৰ এম এল এ কৈছে নাই আপোনাৰ নাম্বাৰ দিছোঁ সেইটো নাম্বাৰ মোৰ চেক কৰক দেই আপুনি কিন্তু OPD সেইখিনি আছে ধৰক তাৰ তিনিটা নাই আৰু যিখিনি চাৰ্জিকেল আইটেম চাইটেমত প্ৰয়োজন আমাৰ চাব পাৰে ইছ্যু কৰা ৰেজিষ্টাৰ চালে যিমান পাৰিছোঁ আমি দিছোঁ ৰাইজেও ক'ব সেইটো আছে আমাৰ ফ্ৰিজ আছে ইয়াত মেডিচিন কিন্তু বহুত পাইছে দেই মানে এইটো মই এক্সপেক্ট কৰা নাই মানে এইটো কমপ্লেইন কি খুলিব লাগিব এইটো কাটি দিব লাগিব হয় আজি কোনে পাৰে জানো অঁ মই উঠিব লাগিব আনিব মানে কেনেকৈ কৰিব বায়'মেডিকেল ৱেষ্ট মেনেজমেণ্টটো আমাৰ সেইটো দেখাটো হোৱা নাই বস্তু পেলাব মই ইয়াতে বহুত মূল্য হৈ গৈছে মানে আমাৰ পেলাবৰ কাৰণে বহুত প্ৰব্লেম হৈছে সেইটো এটা আমাৰ বায়'মেডিকেল ৱাছ কৰা ফ'ৰ্থ গ্ৰেড এজন আছিলে থাৰ্ড গ্ৰেডৰ পৰা তেওঁ ধুনীয়াকৈ কৰি ল'ব কিমান দিন আছে 15 দিনমান হ'ল কি 15-20 দিনমান যিটো ৱেষ্ট যিটো হেৰি পেলাবৰ কাৰণে যিটো হেৰি লাগে কি কয় এইটো বায়'মেডিকেল বায়'মেডিকেল ৱেষ্টৰ কাৰণে এইটো কি কৰিব লাগিব নাই নাই বুলি কৈছে নাই বুলি কৈছে মই হস্পিটেলতে আছোঁ দাদা আপোনাৰ মই হস্পিটেলতে আছোঁ মানে বায়'মেডিকেল হেৰিটো বায়'মেডিকেল মেনেজমেণ্টটো আমাক ইমিডিয়েটলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে মুঠতে আপুনি পাৰিলে কাইলৈ এবাৰ ভিজিট দিয়ক হস্পিটেলখন আৰু এইটো কাইলৈতো CM আহিব কাইলৈ নালাগে আপুনি কাইলৈ আপুনি থাকিব লাগিব তাত আপুনি যেতিয়া পায় সময় পাৰে এবাৰ কৰিব কাইলৈ খালি CM আহিব গতিকে আপুনি কাইলৈ আহিব নালাগে হা কাইলৈ নালাগে আজি আহিলে আহিব নহ'লে পৰহিলৈ আহিব বা CM যোৱাৰ পিছত আহক আৰু শুনকচোন সেইটো কৰি দিব আৰু ইয়াৰ মেনেজমেণ্ট কমিটিখন বনোৱা নাই যিটো কাৰণত আমাৰ LHM ফাণ্ডটো পোৱা নাই তো এটা কাম কৰিম মই থাকোঁতে ফটককৈ এদিন মেনেজমেণ্ট কমিটিখন বনাই দিম ইয়াত কি হয় কেলছিয়াম আৰু মাল্টিভিটামিন এনেকৈ কম কৰিছোঁ আপোনাৰ হেৰি কৰিব আপুনি পাৰিলে এখন এক্সৰে কৰি লওক মানে ঠিককৈ আকৌ কেলছিয়াম ভিটামিন দি দাদা মই গোলাঘাটত লগ পাইছিলোঁ ভাল পাইছোঁ আৰু কিবা কিবি যিমান পাৰোঁ 3 বছৰ কিমান আহক পাৰোঁ মই এইবাৰ সদায় প্ৰটিন পানী পানী গা ধুই আছোঁ
সেইটো আপোনাৰ ফুলাটো অকণমান সহায় কৰে ঠিক আছে সেইটো আপুনি খোৱাৰ আগত খাব লাগিব খোৱাৰ আগত বিফৰ আমাৰ চিভিলতকৈ দেখিবলৈ ধুনীয়াই হৈছে চিভিলৰ বিল্ডিংবিলাক চব পুৰণা হ'ল তো এটা বিল্ডিং দিলোঁ মই কিন্তু এতিয়া সেইটো হোৱাগৈ নাই আমাৰ এই চুইপাৰ গুৱাহাটী গৈছিলোঁ